নমস্কাৰ সবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 14 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। পৰৱৰ্তী খবৰ, জাতীয় দল সংগঠনৰ মিয়া খেদা অভিযান ভুৱা। হিমন্ত বিশ্ব শৰ্মাক 2026 চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী বনাবলৈ ঠিকা লৈছে একাংশ জাতীয় দল সংগঠনৰ নেতাই। জাতীয় দল সংগঠনৰ মিয়া খেদা অভিযানক লৈ সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব আকাশ দলে। জাতীয় দল সংগঠনৰ যি মিয়া খেদা অভিযান, সেই অভিযান সম্পূৰ্ণৰূপে ভুৱা। হিমন্ত বিশ্ব শৰ্মাক কেৱল মাত্ৰ 26ত মুখ্যমন্ত্ৰী বনাবৰ বাবে ঠিকা লৈছে এই নেতাসকলে। কোন এইবিলাক সংগঠনৰ নেতা সেয়া প্ৰমাণ হৈ গৈছে। ডি ভোটাৰক নাগৰিকত্ব দিবলৈ লোৱাক লৈ কোনেও মাত নিদিয়ে, চেল টেপ মাৰি থৈছে আকাশ দলেৰ এই বিস্ফোৰক মন্তব্য সেই নেতাসকলৰ বিৰুদ্ধে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, তথ্য দাখিলত বিফল হৈছে চৰকাৰ। গুৱাহাটীৰ উচ্ছেদ পুনৰ স্থগিত ৰাখিলে ন্যায়ালয়ে। পুনৰবাৰ গুৱাহাটী উচ্ছেদক স্থগিতাদেশ জাৰি কৰা হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। গুৱাহাটীৰ পাহাৰত উচ্ছেদ চলোৱাত পুনৰ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে হাইকোৰ্টৰ ফালৰ পৰা। জাননী জাৰি কৰা ভূমি সংৰক্ষিত বনাঞ্চল নে ৰাজহ গাঁও, বিতং তথ্য দিয়াত বিফল হৈছে চৰকাৰ। তথ্য দিয়াত চৰকাৰ বিফল হোৱাৰ বাবে 19 আগষ্ট তাৰিখলৈকে উচ্ছেদ চলোৱাত পুনৰ স্থগিতাদেশ জাৰি কৰা হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। উল্লেখযোগ্য যে অসম চৰকাৰে গুৱাহাটীৰ পাহাৰতো বেদখলৰ অভিযোগত উচ্ছেদৰ প্ৰস্তুতি চলাইছিল। বন বিভাগে শেহতীয়াকৈ ফটাশিল সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰা বুলি মালিগাঁৱৰ আদিংগিৰি পাহাৰৰ লগতে কালাপানী পাহাৰতো উচ্ছেদৰ জাননী দিছিল। জাননী দিয়া লোকসকলক বেদখলকাৰী বুলি অভিহিত কৰিছিল, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত সেই লোকসকলে আবেদন দাখিল কৰিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা চৰকাৰক জনোৱা হৈছিল যে চৰকাৰে সেই বিতং তথ্য দিব লাগে যে যি ঠাইত উচ্ছেদ কৰিব সেই ঠাই আচলতে বনাঞ্চল নে ৰাজহ গাঁও, আৰু সেই তথ্য দিয়াত এতিয়া বিফল হৈ পৰিছে চৰকাৰ, যাৰ বাবে পুনৰবাৰ স্থগিতাদেশ জাৰি কৰা হৈছে উচ্ছেদক লৈ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, সাৱধান। সমাগত স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ দিনটোতেই বন্ধ ঘোষণা কৰা হৈছে আলফা স্বাধীনৰ ফালৰ পৰা। সাৱধান, 15 আগষ্টত বন্ধ ঘোষণা আলফা স্বাধীনৰ। নিশা 12 বজাৰ পৰা 6 বজালৈ সৰ্বাত্মক বন্ধ ঘোষণা কৰা হৈছে আলফা স্বাধীনৰ ফালৰ পৰা। স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী বৰ্জনৰো আহ্বান জনোৱা হৈছে আলফাৰ ফালৰ পৰা। আৰু কাইলৈ যিহেতু 15 আগষ্ট আৰু 15 আগষ্ট তাৰিখে সমগ্ৰ ভাৰতবৰ্ষই উদযাপন কৰিব স্বাধীনতা দিৱস, আৰু স্বাধীনতা দিৱসৰ দিনটোতেই আলফা স্বাধীনৰ ফালৰ পৰা সৰ্বাত্মক বন্ধৰ আহ্বান জনোৱা হৈছে। আৰু আনপিনে আলফাৰ বিৰুদ্ধে সৰব হৈ পৰিছে হিন্দু সুৰক্ষা সেনা অসম। অসমৰ বিষয়ত কোনো ধৰণৰ মাত নামাতিবলৈ আলফাক সকিয়নি প্ৰদান কৰিছে হিন্দু সুৰক্ষা সেনা অসমে। আৰু এখন জাননী যোগে আলফা স্বাধীনক এই সকিয়নি প্ৰদান কৰিছে হিন্দু সুৰক্ষা সেনাই। পৰৱৰ্তী খবৰ, বাংলাদেশী হিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহব অসমত। 3 দেশৰ পৰা অহা অমুছলমানে লাভ কৰিব নাগৰিকত্ব। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া গণবিক্ষোভ কাৰ্যসূচী। কোনো কাৰণতেই বাংলাদেশী হিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহব অসমত। মুছলমানক বাদ দি সকলোকে নাগৰিকত্ব প্ৰদানৰ যোজা কৰিছে চৰকাৰে। তিনিচুকীয়াত থানা চাৰিআলিত AJYCPৰ নেতৃত্বত ধৰ্মঘট কাৰ্যসূচী। অবৈধ হিন্দু বাংলাদেশীৰ ন্যায়াধিকৰণত গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাত শেষ কৰা হ'ব ডি ভোটাৰৰ সমস্যা। বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা অমুছলমান লোকে লাভ কৰিব নাগৰিকত্ব। অমুছলমান লোকৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক দিয়া হৈছে নিৰ্দেশ। প্ৰায় 1 লাখ ডি ভোটাৰ আছে সমগ্ৰ ৰাজ্যত। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া নিতৌ দল সংগঠনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। AJYCPয়ে তিনিচুকীয়া জিলাত গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে।